এতিয়া আমাকে ডিমৰালাইজ কৰি থাকিব এই মাটি আদানিক দিব আম্বানিক দিব যদি আপুনি ডিমৰালাইজ হৈ গল খতম তাৰপিছত গুণগুণ কেতিয়াক ফোন কৰিব ভিডিঅ' ওলাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই সিদিনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালীৰ ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলো তাত যেতিয়া আমি দেখা পালো যে কোন মানুহ আছিল বৰপেটাৰ পৰা ৭৪টা ফ্যামিলি গৈছিল লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফ্যামিলি গৈছিল লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফ্যামিলি গৈছিল গোৱালপাৰাৰ পৰা ৭টা ফ্যামিলি গৈছিল কাছাৰৰ পৰা ২টা ফ্যামিলি গৈছিল সাউথ সালমাৰা মানকাছাৰৰ পৰা ২টা ফ্যামিলি অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ মাটি দখল কৰি গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন ১৩ গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে ফৰেষ্টটো এটা ডিপাৰ্টমেণ্টে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে ৫০০০ মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে সো আনসাৰ ডিপাৰ্টমেণ্ট নহয় আনসাৰ ইজ ষ্ট্ৰং চিফ মিনিষ্টাৰ ষ্ট্ৰং গভৰ্ণমেণ্ট আনকম্প্ৰমাইজিং এতিয়া আমাকে ডিমৰালাইজ কৰি থাকিব এই মাটি আদানিক দিব আম্বানিক দিব যদি আপুনি ডিমৰালাইজ হৈ গল খতম তাৰপিছত গুণগুণ কেতিয়াক ফোন কৰিব ভিডিঅ' ওলাব আপুনি ডিমৰালাইজ হৈ যাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই সিদিনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ ১,২৯,০০০ বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেন্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই দ্যাট ইজ আনাদাৰ প্লাস পইণ্ট আগতে যিমান এভিকশন কৰো সিমান নতুন এনক্ৰোচ হৈ যায় সো আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰোচ কৰিব দিয়া